তেতিয়া কোনেও চিঞৰ বাখৰ কৰা নাছিল। এতিয়া কিয় কৰিছে? কাৰণ এতিয়া চান্দা তুলি আমাৰ নেতাই বিয়া পাতে। এতিয়া চান্দা তুলি আমাৰ চান্দা তোলা নেতাসকলৰ ঘৰ 5 মহলীয়া 10 মহলীয়া। এতিয়া চান্দা তোলা নেতাসকলৰ লগত 10-20খন গাড়ী নগ'লে তেওঁলোক যাব নোৱাৰে। সেইকাৰণে হৈছে আজিকালি চান্দা তোলা নেতাসকলেহে নেতা, বাকীবোৰ যেন নেতাই নহয়, বাকীবোৰ যেন এলেকৰ পেলেক, তেনেকুৱা ধৰণৰ কথা। বাকীবোৰৰ যেন কোনো গুৰুত্বই নাই। বাহিৰত গৈ যদি দুজনক দুটা চৰ মাৰি ধমকি মাৰি 10 টকা উঠাই আনিব নোৱাৰে, তেতিয়াহ'লে যেন তেওঁ সংগঠনেই কৰা নাই, তেওঁ যেন নেতাই হ'ব পৰা নাই। মানুহক যদি সামাজিকভাৱে তাচ্ছিল্য কৰিব পৰা নাই, মানুহক যদি সামাজিকভাৱে তিৰস্কাৰ কৰিব পৰা নাই, কেমেৰাটো অন কৰি পেলাই যদি কাকো দুটা চৰ মাৰি ধমকি মাৰি ভৰিত ধৰি আঁতুকাব পৰা নাই, তেতিয়াহ'লে যেন আজি তাৰিখত নেতাই নহয়। এয়া নেতাৰ চৰিত্ৰ নে? এয়া গুণ্ডা। গুণ্ডা মানে নেতা হ'ব নোৱাৰে। আপোনালোকে কাৰোবাক মানিব পাৰে, তেনেকুৱা মানুহক যিসকলে নেতা বুলি ভাবে সেই মানুহখিনিৰ স্বভাৱ চৰিত্ৰ তেনেকুৱাই। আৰু তেনেকুৱা ব্যক্তিসকলক আপুনি মই যদি গ্লৰিফাই কৰিব খুজিছোঁ বা গ্লৰিফাই কৰিছোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ দ্বাৰা পৰিচালিত সমাজখন তেনেকুৱাই হ'ব। তাত আপুনি মই গালি পাৰি থাকি লাভ নাই। মানুহৰ কিছুমান কথা শুনি কিছু কথা অনুমান কৰিব পৰা যায়। এই যে সত্যৰঞ্জন বৰাই হয়তো ভাগ বতৰা বা কাৰোবাৰ লগত অংশীদাৰ হ'ব পৰা নাই বুলি আজি কিছুমান মুখৰ পৰা লাইভত আহি সঁচা কথা কৈয়ে দিলে। আপোনালোক শুনিছে কথাবোৰ যে কোনোবাই চান্দা তুলি বিয়া পাতিবৰ বাবে তেখেতে সংগঠন খুলি এনেকুৱা মানুহৰ তাত অত্যাচাৰ কৰিছে। কোনোবাই 5 মহলীয়া 10 মহলীয়া ঘৰ বনাইছে। আচলতে এই টকাবোৰ ক'ত? দল সংগঠন কৰি মানুহক ধমকি দি টকা নুঠালে সেইটো সংগঠন হ'ব নোৱাৰে, হয়নে নহয়? কিছু কথা আপোনালোকৰ মাজত তুলি ধৰিছে, কিন্তু কথাবোৰ একেবাৰে পেলনীয়াও নহয়। এই যে ইমান বিতৰ্কতা কৰি থাকে, ইয়াৰ মাজতো আজি এটা সঁচা কথা সত্যৰঞ্জন বৰা কৈয়ে দিলে। এইটো কিন্তু একেবাৰে পেলনীয়া কথা নহয়, হ'বও পাৰে আৰু হৈও আছে এনেকুৱা।